আলফা স্বাধীনৰ ম্যানমাৰৰ শিবিৰত ড্ৰোনেৰে আক্ৰমণ। আলফা স্বাধীনৰ শিবিৰত ড্ৰোন আৰু মিছাইল আক্ৰমণত নিহত আলফা স্বাধীনৰ শীৰ্ষ নেতা প্ৰদীপ অসম ওৰফে অকণ গগৈ নিহত ব্ৰিগেডিয়াৰ গণেশ লাহন ওৰফে গণেশ অসম আৰু কৰ্ণেল প্ৰদীপ গগৈ ওৰফে প্ৰদীপ অসম। আক্ৰমণত নিহত আলফা স্বাধীনৰ কৰ্ণেল প্ৰদীপ অসম। নিহত প্ৰদীপ অসম ওৰফে অকণ গগৈৰ ঘৰ চৰাইদেউৰ ১ নং হাওঁফাওৰ নিবাসী। প্ৰদীপ অসমৰ নিহতৰ খবৰ লাভ কৰাৰ পিছতে হাওঁফাও গাঁৱত শোকাকুল পৰিৱেশ। ১৯৯৬ চনতে আলফাত যোগদান কৰিছিল প্ৰদীপ অসমে। নিহত প্ৰদীপ অসমৰ মৃতদেহ পৰিয়ালক চমজাই দিবলৈ পৰিয়ালৰ আহ্বান। পিতৃ স্বৰ্গীয় যোগেন গগৈ আৰু স্বৰ্গীয়া মাতৃ বগী গগৈৰ দ্বিতীয় পুত্ৰ আছিল প্ৰদীপ গগৈ ওৰফে অকণ গগৈ। ম্যানমাৰত ড্ৰোন আক্ৰমণত নিহত হোৱা আলফা স্বাধীনৰ ব্ৰিগেডিয়াৰ গণেশ অসম ওৰফে পূৰ্ণ লাহনৰ সোণাৰীৰ বাঁহবাৰী গাঁৱত বিৰাজ কৰিছে শোকাকুল পৰিৱেশৰ। মই বিয়া সোমোৱা 2 বছৰ 3 বছৰমান পালোঁ নেকি। খবৰটো আপোনালোকৰ মানুহ আহিছিলে, আহি পিনি সেই তেখেতলোকে ক'লে এনেকুৱা কথা এনেকুৱা হ'ল বুলি। তেতিয়াহে আমি কথাটো গম পাওঁ, গম নাপাওঁ। পাইছে এনেকৈ ফোনৰ যোগেদি কৈছে আৰু এনেকুৱা হ'ল বুলি। আমি পুলিচ প্ৰশাসনক বা হেৰিসকলক জনাম আৰু আমাক যাতে ডেড বডিটো আমাক ঘৰত চমজাই দিয়ে, সেইটোকে আমি আশা কৰিম। এনেইতো দেখি নাপালোৱে, তেতিয়া যাওঁতেই যি দেখা, এতিয়া ইমান দিন হ'ল আমি দেখি পোৱা নাই। কিন্তু আনি ডেড বডিটো যদি দিয়ে আমি ভাল পাম আৰুনো কিটো ক'ম। সৰুৰ পৰা পালোঁ, কথাটো শুনি বেয়া লাগিছে আৰু। মই হেৰি সৰুৰ পৰা পাইছিলোঁ আৰু। নাই একো যোগাযোগ হোৱা নাই। এতিয়া আমি পুলিচ প্ৰশাসনৰ আমাৰ এতিয়া সৰু দেওৰটো বহুত কষ্ট খালে। সি 2 বছৰ 2 মাহ 3 মাহমান জেলো খালে দুবাৰমান। এতিয়া সেনেকুৱা কিবাকিবি হ'লে মানে অকল ঘৰৰ মানুহখিনিক শাস্তি কৰে, যাব লাগে সেনেকুৱা সেইখিনি আৰু। এতিয়া আমিনো কিটো ক'ম আৰু, যিখিনি পাইছোঁ কৈছোঁ আৰু আমাৰ ইমান অভিজ্ঞতাও নাই বাৰু। আপুনি পাইছিলে? পাইছিলোঁ মানে সম্পূৰ্ণ পাইছোঁ আৰু। আপুনি ডাঙৰ দীঘল কৰিছে? মই ডাঙৰ দীঘল কৰিলে LP স্কুলৰ পৰা। কি নাম আছিল তেখেতৰ? তেওঁ স্কুলত পূৰ্ণকান্ত লাহন। আজি খবৰটো আগতে এজন আহি গৈছিলে, তেতিয়া খবৰটো পাইছোঁ। আৰক্ষীৰ ফালৰ পৰা কিবা যোগাযোগ কৰিছে নি আপোনালোক এতিয়ালৈকে? আৰক্ষী অহা নাইতো। কেনেকুৱা লাগিছে আপোনাৰ মনটো? মনটো কেনেকুৱা লাগিব, এজন মানুহ ঘৰৰ পৰা নাইকিয়া হ'লে কেনেকুৱা লাগিব, সেই কথা আৰু বেলেগে ক'ব একো নালাগে। সেই 90 দশকতে ওলাই যোৱা, তাৰ পৰা ঘূৰি নাই অহা? নাই। শেষৰবাৰৰ কাৰণে একবাৰ চাব মন গৈছে? চাব মন গৈছে। হয়, তোমালোকে কি ব্যৱস্থা কৰিব পাৰা, কেনেকৈ পৰা হয় আমিতো নাজানো। আৰু যিহেতু তেওঁ পৰেশ বৰুৱাৰ নেতৃত্বতে আছিলে, ইমান দিন সংগ্ৰাম কৰিলে, পৰেশ বৰুৱাক কিবা অনুৰোধ জনাব বিচাৰিব নি আপোনালোকে? যদি পাৰে কওঁ আৰু, হয় নাই বাৰু? কি ক'ব পৰেশ বৰুৱালে, কি ক'ব বিচাৰিব? যদি পাৰে আনি হৰটো দিলে ভাল কথা, হয় নাই বাৰু? বহুত বছৰ নাই দেখা যে, কি ব্যৱস্থাৰে যদি পাৰে অনুৱাই দিলে ভাল। গাঁও ৰাইজেও তেওঁক আজি কিমান বছৰ নাই দেখা, এবাৰ চাব, হয় নাই বাৰু? শৰীৰ টুকুৰা হ'লেও দিব। আমাৰ বাঁহবাৰী গাঁও। হয়। তেওঁ মোৰ ভাইটি হয়। আমাৰ 4জন আছিলে, তেওঁ 3 নম্বৰ আছিলে। হয়। কিমান চনত ওলাই গ'ল ঘৰৰ পৰা? 94-5 এনেকুৱাতে হ'ব। হয়। কেনেকৈ ওলাই গৈছিলে, কেনেকৈ মনত আছে দিনটো? দিনটো তেতিয়া মোৰ সিমানটো মনত নাই, বহুত বছৰ হ'লগৈ। তেওঁ এনেই ফুৰিবলৈ যাওঁ বুলি কৈ যোৱা ঘৰৰ পৰা, তাৰপৰা তালৈ গৈছে বুলি আমিওতো নাজানো। তাৰপৰা তেতিয়া আমি সিমানখিনি তেতিয়া আমি ইমানখিনি বুদ্ধিয়কো নহয়। যেতিয়া যে থানাৰ পৰা প্ৰশাসন আহিলে, কৈছে যে তোমালোকৰ ঘৰৰ ভাইটি এনেকৈ উগ্ৰপন্থীলৈ গ'ল। আমাৰ তেতিয়া দেউতা মাও আছিলে। দেউতা মাহঁতৰ আগত কওঁতে যেতিয়া থানাৰ পৰা প্ৰশাসন আহি যেতিয়া আমাক কৈছেহি, আমি তেতিয়াহে গম পাইছোঁ যে ভাইটি তেনেকৈ যে আলফালৈ গ'ল। তাৰ ঈশ্বৰটো আমি নাজানো। আমাৰ যোগাযোগ নাই।
যোগাযোগ নাই মানে তেওঁ 2007 নে 6 হেৰিয়ত ধৰিছিল তেওঁক এই মাঘেৰিটাত। এতিয়া মাঘেৰিটাত ধৰিলে দুমানে কিমান দিন তেওঁ জেলতো থাকিলে। জেলত থাকি মেলি আহি মেলি 1.5 মাহমান ঘৰত থাকিলে। তাৰপৰা আমি ভাবিছোঁ যে ঘৰলৈ আহিলে। তাৰপৰা ঘৰলৈ আহিলে তেওঁ ক'লে যে নহয় বোলে মই আকৌ চিকিৎসাৰ কাৰণে গুৱাহাটীলৈ যাওঁ বুলি ক'লে। সেই গুৱাহাটীলৈ গ'লে তেতিয়ালৈকেতো আমাৰ দেউতা মাও আছিলে। তেতিয়া দেউতা মাকক ক'লে মই বোলে চিকিৎসা কৰিবলৈ যাওঁ বোলে আপোনালোকে হেৰি নকৰিব মই আকৌ আহিম। তাৰপৰা ক'ত আহিম কৈ আকৌ তাত নাহে। এতিয়া দেউতা মাও গুচি গ'ল। এতিয়া ঘৰত কিটো কৰিব আমি সেই আহিব বুলি বাট চাই থাকোঁতে আজি সেই আপোনালোকৰ মেডিয়া অহাৰ কাৰণে আমি গম পালোঁ। আমি পথাৰতে আছিলোঁ। তেতিয়া ক'লে যে এনেকৈ মেডিয়া আহিছে বোলে মাতিছে বোলে এনেকৈ তেতিয়া খবৰ আনিছে। তেতিয়া আমি এতিয়া পথাৰৰ পৰা দৌৰি গৈছোঁ। নাই অকল মেডিয়াৰ যোগেদিহে গম পাইছোঁ। এতিয়ালৈকে প্ৰায় মানে ভালেকেইজনী আহিলে মেডিয়া। চাবলৈ ইচ্ছা আছিলে কিয় নাথাকে নিজৰ তেজৰ ভাইটি আমিতো কিটো ক'ম আৰু চাউনো লাগেতো আকৌ এইখিনি আৰু কিটো ক'বলৈ আছে। পৰেশবাগনো কিটো ক'বলৈ পৰেশবাগ যেতিয়া আকৌ পুলিচ প্ৰশাসনে হেৰি কৰি যদি আৰু ঘৰলৈ যদি ডেড বডিটো আনিব পাৰি আমাৰ কাৰণে ভাল। তেওঁক আৰু আমাৰ হেৰিত আৰু সংস্কাৰ কৰিবলৈ যদি পাওঁ আমাৰ ভাল লাগে। এইটোৱে অনুৰোধ কৰিছোঁ পুলিচ প্ৰশাসনলৈ। গণেশলাখনৰ কি হৈছে? ককাইক ডাঙৰ আপোনালোকৰ ককাই ভাই কেইজন? 6জন। তেওঁ কেই নম্বৰ আছে? একেবাৰে সৰু। তেওঁ কেতিয়া ওলাই গৈছিলে ঘৰৰ পৰা? 96ত। 96ত কেনেদৰে ওলাই গৈছিলে? কলেজত পঢ়াই যে। হয়, কোন কলেজত পঢ়িছিলে? এই বেঙেনাবাৰী। কলেজ মানে সোণাৰী কলেজ নহয়, বেঙেনাবাৰী স্কুল হাই ছেকেণ্ডেৰী। তাৰপিছৰ পৰা ফাৰ্ষ্ট ইয়াৰ পঢ়ি থাকোঁতে ওলাই গৈছিলে? ওলাই গৈছিলে। তাৰপৰা নাই তাৰপিছত আমি ওচৰ চুবুৰীয়াক খবৰ কৰিলোঁ তাৰ লগত পঢ়াবোৰক এই কাৰোবাকত আছে বুলি ভাবিছোঁ। তাৰপৰা খবৰ কৰি যেতিয়া নাই যেতিয়া আমি ভাবিলোঁ আৰু পিছত ছোৱালী এজনীৰ হাতত চিঠি এখন লিখি থৈ গ'ল। তাৰপৰা ছোৱালীজনীক চিঠিখন দি দিলে। মই আলফালে গ'লোগৈ ঘৰত কৈ দিবি বুলি ক'লে। পালোঁ। তাৰপিছত আজি 30 বছৰ আপোনালোকৰ লগত যোগাযোগ নাই একো নাই। এতিয়াতো আপোনালোকে খবৰটো পাইছেই। এতিয়া সেই অলপ আগতে এজন আহিছিলে যে তেতিয়াহে পাইছোঁ। আপুনি এতিয়া চৰকাৰক বা মুখ্যমন্ত্ৰীক কি অনুৰোধ জনাব বিচাৰিব? এতিয়া কি বুলিনো ক'ম বাৰু, সি আজি ইমান বছৰ গ'ল আমি এতিয়া কি বুলি জনাম বাৰু। তেওঁলোকে আপোনাক এবাৰ চাবলৈ মন আছিল নেকি? আপোনালোকৰ এবাৰ চাবলৈ মন আছিলেতো আকৌ একেবাৰে সৰু যেতিয়া। আপোনালোকে কি বুলি মাতিছিলে তাক ঘৰত? তাক আমি মইনা বুলি কওঁ। স্কুলত দিছিলে পূৰ্ণ, আগফালে জাংকে দিলে গণেশলাল। ইমান দিনে আপোনালোকৰ লগত একো নাই দেই, একদম মৰিবলৈকে ধম বেলাই একো যোগাযোগ নাই। ফোনত বা এনেধৰণৰ এই একেবাৰে আগতে সেই ফোন থাকোঁতে এদিন দুদিনমান ফোন কৰিছিলে তাৰ লগত যোৱা ল'ৰাৰ লগত চিমখন বদলি কৰি পিনি দুবাৰমান ফোন কৰিছিলে। কিমান চনৰ কথা? সেইটো আজি 20-22 বছৰৰ কথা। তেতিয়া কয় মই জিন্দা আছোঁ, তহঁতি ভালে কুশলে খা। সেইজন চাইণ্ডা হৈ গ'ল, তাৰ লগতে গৈছিলে একেদিনাই যোৱা। তাৰ লগত যোৱাজন চাইণ্ডা হৈ গ'ল। ই আৰু ক'লে গ'ল কি কথা, ই ক'লে লগৰ ল'ৰাটোৱে ক'লে মোক বোলে নিনিলে মই সিমান পঢ়া নহয়,
এই পঢ়াৰ কাৰণে বোলে ইয়াক একেবাৰে ওপৰলৈ লৈ গ'ল। আপোনালোকক ফোন কৰোঁতে কিবা ঘৰলৈ ঘূৰি অহাৰ কথা এনেকুৱা কিবা কৈছিলে নেকি? নাই 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 একো নাই নাই, এই যি আহিলোঁ আহিলোঁ মই মৰিলে মৰি যাম সেনেকৈ কৈছিলে। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।